নমস্কাৰ বন্ধুসকল আপোনালোকক আৰ ক্লাছেছ নামৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম 2012 ৰ 19 ডিচেম্বৰত অনুষ্ঠিত হোৱা স্পেচিয়েল টেটৰ ইংৰাজী কুৱেশ্যনৰ ওপৰত। গতিকে আশক দেৰি নকৰিবলৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে দিছে ৰাইট দ্য নাম্বাৰ অফ দ্য কাৰেক্ট অল্টাৰনেটিভ। প্ৰথম প্ৰশ্নটো হ'ল ডাজ হি ডেন্স টু স্কুল এভৰি ডে। অপশন এ দিছে গো, অপশন বি দিছে ওয়াইন্ট, অপশন সি দিছে গন আৰু অপশন ডি দিছে গোজ। এতিয়া চাওক ইয়াত সেন্টেন্সটো কি আছে। এতিয়া আমাক যে সেন্টেন্সটো দিছে এই সেন্টেন্সটো হ'ল ইন্টাৰগেটিভ সেন্টেন্স আৰু আমি জানো যে ইন্টাৰগেটিভ সেন্টেন্স কৰিবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সত ডাজ আৰু ডু অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰ কৰা হয়। যদি মেইন ভাৰ্বৰ লগত এছ বা ই এছ যোগ থাকে তেতিয়াহ'লে আমি ডাজ অক্সিলাৰী ভাৰ্বৰ সহায় লওঁ, আৰু যদি মেইন ভাৰ্বৰ লগত এছ বা ই এছ যোগ নাথাকে তেতিয়াহ'লে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ডু অক্সিলাৰী ভাৰ্বৰ সহায় লওঁ। এতিয়া ইয়াত ডাজ অক্সিলাৰী ভাৰ্বৰ সহায় লৈ পেলাই ইন্টাৰগেটিভ সেন্টেন্স কৰা হৈছে। এতিয়া এই সেন্টেন্সটো এফাৰ্মেটিভ সেন্টেন্স কি হ'ব? এই সেন্টেন্সটো এফাৰ্মেটিভ সেন্টেন্স হ'ব হি গোজ টু স্কুল এভৰি ডে। হি গোজ টু স্কুল এভৰি ডে। এইটো হ'ল এই সেন্টেন্সটো এফাৰ্মেটিভ সেন্টেন্স। এতিয়া এই সেন্টেন্সটো কোনটো টেন্সত আছে? প্ৰেজেন্ট ইনডিফিনিট টেন্সত। কিয়? মেইন ভাৰ্বৰ লগত এছ বা ই এছ যোগ আছে আৰু বাক্যটোত কি আছে? এভৰি ডে আছে। আৰু এই বাক্যটো হ'ল অব্যাহত বাক্য। আমি জানো যে বাক্য যদি এভৰি ডে দিয়া থাকে তেতিয়াহ'লে বাক্যটো হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত। এতিয়া ইয়াক যদি আমি নেগেটিভ কৰোঁ তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে হি প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি মেইন ভাৰ্বৰ লগত এছ বা ই এছ যোগ থাকে তেতিয়াহ'লে নেগেটিভ কৰিবলৈ আমি ডাজ অক্সিলাৰী ভাৰ্বৰ সহায় লওঁ। গতিকে হি ডাজ নট। অক্সিলাৰী ভাৰ্বৰ পিছত নট লগালে বাক্যটো কি হয়? নেগেটিভ হয়। মেইন ভাৰ্বৰ লগত এছ বা ই এছ যোগ আছিল কাৰণে কি হৈছে? ইয়াত ডাজ। গতিকে ইয়াৰ লগত এতিয়া মেইন ভাৰ্বৰ লগৰ পৰা এছ বা ই এছ উঠি যাব। ইয়াত কি হ'ব? গো টু স্কুল এভৰি ডে। এতিয়া এই সেন্টেন্সটো যদি ইন্টাৰগেটিভ কৰোঁ তেতিয়াহ'লে অক্সিলাৰী ভাৰ্বটো ক'ত আহিব? বাক্যৰ প্ৰথম হৈ পৰিব ডাজ। তাৰপিছত ছাবজেক্টটো ডাজ হি গো টু স্কুল এভৰি ডে। গো টু স্কুল এভৰি ডে। এতিয়া চাওক ইয়াত ভাৰ্বটো কি হৈছে? গো। এতিয়া গো কোনটো অপশ্যনত দিয়া আছে? অপশ্যন এ দিয়া আছে। গতিকে কুৱেশ্যন নম্বৰ 1ৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ গো। নেক্সট কুৱেশ্যনটো হ'ল দ্য ৰেইন ডেন্স ইন দ্য আফটাৰনুন। অপশ্যন এ দিছে ষ্টপ, অপশ্যন বি দিছে ষ্টপছ, অপশ্যন চি দিছে উইল ষ্টপ আৰু অপশ্যন ডি দিছে ষ্টপড। খালী ঠাইত কোনটো ভাৰ্ব বহিব? প্ৰথম ভাৰ্বটো কি দিছে? ষ্টপ। এতিয়া এই দ্য ৰেইন ছাবজেক্টটো হ'ল ছিংগুলাৰত, হয়নে? এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে মেইন ভাৰ্বৰ লগত কি যোগ হয়? এছ বা ই এছ যোগ হয়। যিহেতু দ্য ৰেইন ছিংগুলাৰত আছে গতিকে মেইন ভাৰ্বৰ লগত এছ বা ই এছ যোগ হ'ব যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয়। গতিকে এইটোতো নহ'বই, গতিকে এইটো কেঞ্চেল। চি নম্বৰটো কি দিছে? উইল ষ্টপ। এতিয়া যদি ইয়াত আমি উইল ষ্টপ বহাওঁ, দ্য ৰেইন উইল ষ্টপ ইন দ্য আফটাৰনুন। বৰষুণ আবেলি এৰিব। এইটো আমি ক'ব নোৱাৰিম বৰষুণ কেতিয়া এৰিব আমি নাজানো। গতিকে এই বাক্যটো আমি ফিউচাৰত লিখিব নোৱাৰিম। গতিকে কোনটো ৰখি গ'ল? ডিটো ষ্টপড। দ্য ৰেইন ষ্টপড ইন দ্য আফটাৰনুন। তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল দ্য মিটিং ডেন্স বাই 7 PM। চাওক খালি আমি কি বহাম? অপশ্যনত দিছে উইল ইণ্ডিড, অপশ্যন বি দিছে হেভ ইণ্ডিড আৰু অপশ্যন চি দিছে হেজ ইণ্ড আৰু অপশ্যন ডি দিছে উইল ইণ্ড। এতিয়া চাওক ইয়াত কি কৈছে? দ্য মিটিং সভাখন কেতিয়ালৈকে শেষ হ'ব? 7 বজালৈকে। তাৰমানে ভৱিষ্যতৰ কথা কৈ আছে। এতিয়া উইল ইণ্ডেড নহ'ব। এতিয়া ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠন কি আমি জানো? ছাবজেক্ট, তাৰপিছত কি আহে? বি ভাৰ্ব। বি ভাৰ্ব হ'ল শ্বেল আৰু উইল। তাৰপিছত ভাৰ্ব 1, তাৰমানে মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মহে হয়। গতিকে ইয়াত কি আছে? মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম আছে, গতিকে এইটো কেঞ্চেল। তাৰপিছত ইয়াত হেভ ইণ্ডিড, এইটো নহ'ব, এইটো প্ৰেজেন্ট পাৰফেক্টত কথা কৈ আছে। এইটো হ'ল প্ৰেজেন্ট পাৰফেক্টত। তাৰপিছত হেজ ইণ্ড, এইটোও নহ'ব, গতিকে কোনটো হ'ব? উইল ইণ্ড। দ্য মিটিং উইল ইণ্ড বাই 7 PM। যিহেতু বাক্যৰ অৰ্থটোৱে ফিউচাৰৰ কথা বুজাই আছে যে সভাখন 7 বজালৈকে শেষ হ'ব, গতিকে কি হ'ব? দ্য মিটিং উইল ইণ্ড বাই 7 PM। তাৰপিছত চাওক কি দিছে? চুজ দ্য কাৰেক্ট পেছিভ ফ্ৰম দ্য ফলোয়িং।
ফাৰ্ষ্ট কুৱেশ্যনটো দিছে দ্য ডিনাৰ ডেন্স বাই হিজ চিষ্টাৰ হেজ কুকড ৱাজ কুকড হেড কুকড উইল কুকড এতিয়া চাওক ইয়াত প্ৰথম অপশ্যনটো কি দিছে হেজ কুকড তাৰমানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কথা কৈ আছে এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পেছিভৰ বিভাৰ কি আছিল পেছিভৰ বিভাৰ আছিল হেজ বিন আৰু হেভ বিন গতিকে ইয়াত কি দিছে অকল হেজ গতিকে এইটো নহ'ব তাৰপিছত চাওক চি নম্বৰত কি দিছে হেড কুকড এতিয়া এইটো হ'ল হেডটো হ'ল পাষ্ট পাৰফেক্ট টেন্সৰ বিভাৰ হয়নে এতিয়া পেছিভত পাষ্ট পাৰফেক্ট টেন্সত কি বিভাৰ আছিলে হেড বিন গতিকে এইটো নহ'ব তাৰপিছত ইয়াত দিছে ডি নম্বৰটোত উইল কুকড উইল ফিউচাৰ ইনডিফিনিটত এতিয়া ফিউচাৰ ইনডিফিনিটত পেছিভৰ বিভাৰ কি শ্বেল বি আৰু উইল বি ইয়াত কি অকল দিছে উইলহে দিছে গতিকে এইটো কেঞ্চেল গতিকে কোনটো থাকিল বি নম্বৰটো গতিকে এই কুৱেশ্যনটোত কি বহিব ৱাজ কুকড বহিব দ্য ডিনাৰ ৱাজ কুকড বাই হিজ চিষ্টাৰ তাৰপিছত নেক্সট কুৱেশ্যনটো ইট ডেন্স বাই হিম প্ৰথম অপশ্যনটো কি দিছে হেজ ডান প্ৰেজেণ্ট পাৰফেক্টত পেছিভ বিভাৰ কি আছে হেজ বিন আৰু হেভ বিন এতিয়া অকল ইয়াত কি দিছে হেজ গতিকে এইটো কেঞ্চেল ইয়াত কি দিছে হেজ ডুইং এইটো কেঞ্চেল হেজ বিন ডুইং আৰু হেজ বিন ডান পেছিভত আমি কেনেকৈ লিখোঁ এটা বাক্য যে প্ৰথমে এক্টিভ ভইচৰ যিটো অবজেক্ট থাকে সেইটো পেছিভ ভইচৰ কি হয় ছাবজেক্ট হয় তাৰপিছত বিভাৰ আহে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্টত এতিয়া প্ৰেজেণ্ট পাৰফেক্টত পেছিভৰ বিভাৰ কি আছিলে হেভ বিন আৰু হেজ বিন এতিয়া ইয়াত হেজ বিন আছে ইয়াতো হেজ বিন আছে গতিকে এই দুটাৰ পৰা যিকোনো এটা হ'ব তাৰপিছত কি আছিলে নিয়মতে তাৰপিছত আছিলে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এতিয়া মেইন ভাৰ্বৰ লগত আই এন জি যোগ কৰিছোঁ গতিকে এইটো কেঞ্চেল হ'ব গতিকে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ইয়াত আছে গতিকে ইট হেজ বিন ডান বাই হিম নেক্সট কুৱেশ্যনটো হ'ল উই ডেন্স ইংলিছ বাই মিষ্টাৰ বৰুৱা প্ৰথমটো হৈছে হেভ টট হেড টট আৰ টট অৰ ইজ টট এতিয়া ছাবজেক্টটো কি আছে উই হেভ টট প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পেছিভ বিভাৰ হ'ল হেভ বিন আৰু হেজ বিন ইয়াত অকল হেভ দিছে গতিকে এইটো কেঞ্চেল ইয়াত কি দিছে হেড টট পাষ্ট পাৰফেক্ট এতিয়া পাষ্ট পাৰফেক্টত পেছিভ বিভাৰ কি আছে হেড বিন গতিকে ইয়াত অকল কি দিছে হেড গতিকে এইটো কেঞ্চেল ইয়াত কি দিছে আৰ টট প্ৰেজেণ্ট ইনডিফিনিট টেন্সত পেছিভৰ বিভাৰ হ'ল এম ইজ আৰ ইয়াত কি দিছে ইজ আৰ টট আৰু ইজ টট গতিকে এই দুটাৰ পৰা এটা হ'ব এতিয়া ইয়াত ছাবজেক্টটো কি আছে উই হ'ল ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ প্ৰথম পুৰুষ বহুবচন এতিয়া প্ৰথম পুৰুষ বহুবচন হ'লে কি হ'ব অক্সিলিয়াৰী ভাৰ্ব কি বহিব আৰ বহিব এতিয়া ইজ বহিলেহেঁতেন যদি ছাবজেক্টটো কি হ'লেহেঁতেন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লেহেঁতেন গতিকে ইয়াত কি আছে ছাবজেক্টটো যিহেতু উই আছে গতিকে ইয়াৰ লগত কি হ'ব উই আৰ টট ইংলিছ বাই মিষ্টাৰ বৰুৱা চুজ দ্য কাৰেক্ট ডিটাৰমাইনাৰ টু কমপ্লিট দ্য চেণ্টেন্স কাৰেক্ট ডিটাৰমাইনাৰ্ছ নিৰ্ণায়ক প্ৰথমটো দিছে উই ফাউণ্ড দ্য হাউচ উইদাউট ডেন্স ডিফিকাল্টি আমি বেছি কষ্ট নোহোৱাকৈ ঘৰখন বিচাৰি পাইছিলোঁ উই ফাউণ্ড দ্য হাউচ উইদাউট মাছ ডিফিকাল্টি ইয়াত মাছে কি বুজায় পৰিমাণ বুজায় আৰু ই আনকাউণ্টেবল নাউনৰ লগত বহায় আমি বেছি কষ্ট নোহোৱাকৈ ঘৰখন বিচাৰি পাইছিলোঁ তাৰমানে কিমান পৰিমাণ আমি কষ্ট কৰিছোঁ সেইটো আমি গণনা কৰিব নোৱাৰিম সেইকাৰণে কি হৈছে ইয়াত মাছ বহিছে তাৰপিছত দেয়াৰ ইজ ডেন্স হস্পিটেল ইন আৱাৰ ভিলেজ দেয়াৰ ইজ এ হস্পিটেল ইন আৱাৰ ভিলেজ আমাৰ গাঁৱত এখন হস্পিটেল আছে তাৰপিছত কি দিছে চুজ দ্য এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন কুৱেশ্যনটো হ'ল আই এম ডেন্স প্লিজড টু চি ইউ কোনটো প্ৰিপজিশ্যন হ'ব আই এম ভেৰি প্লিজড টু চি ইউ তাৰপিছত কুৱেশ্যন নম্বৰ 50 দ্য টি ইজ ডেন্স হট টু ড্ৰিংক কি দিছে অপশ্যনত ভেৰি মোৰ মাছ আৰু টু গতিকে কি হ'ব টু দ্য টি ইজ টু হট টু ড্ৰিংক তাৰপিছত আই ৱাজ এমেজড ডেন্স হিজ কণ্ডাক্ট এতিয়া এমেজডৰ লগত এটা প্ৰিপজিশ্যনে বহে আৰু সেইটো হ'ল এমেজড এট I was amazed at his conduct. Next question to this Assam is rich dash minerals. এতিয়া ৰিচৰ লগতো এটা প্ৰিপজিশ্যন বহে আৰু সেইটো হ'ল ইন ৰিচ ইন অসম খনিজ সম্পদত চহকী তাৰপিছত দিছে which is the right indirect narration of the following sentences indirect narration এটা আমি জানো narration দুই প্ৰকাৰৰ এটা হ'ল direct speech আৰু এটা হ'ল indirect speech এতিয়া আমাক কৈ আছে যে তলত যি বাক্যটো দিছে কি দিছে he said to me I saw a snake এই বাক্যটোৰ ইনডাইৰেক্ট স্পিচ কোনটো হ'ব ইনডাইৰেক্ট নেৰেশ্যন কোনটো হ'ব এই বাক্যটো হ'ল এছাৰ্টিভ এই সেন্টেন্সটো হ'ল এছাৰ্টিভ সেন্টেন্স আৰু আমি জানো যে এছাৰ্টিভ সেন্টেন্সত কি হয় সেটটো উঠি গৈ পেলাই কি হয় টোল্ড হয় সেটটোৰ পৰিৱৰ্তে টোল্ড হয় আৰু কমা ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে কি বহে ডেট বহে এতিয়া হি সেড টু মি কি দিছে হি টোল্ড মি হি টোল্ড মি হি টোল্ড মি হি টোল্ড মি গোটেই কেইটাত কি আছে হি টোল্ড মি আছে তাৰপিছত
কমা ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে কি আছে ডেট আছে গোটেইকেইটা ঠিকেই গৈ আছে তাৰপিছত চাওক ইয়াত ছাবজেক্টটো কি দিছে আই হয়নে এতিয়া ইয়াত কি আছে প্ৰথম ছাবজেক্টটো কি আছে হি আছে হয়নে গতিকে আইৰ পৰিৱৰ্তে কি হয় হি সি আৰু আই হয় এতিয়া ডিৰেক্ট স্পীচত যদি কি থাকে আই থাকে তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচত কি হয় হি সি বা আই হয় এতিয়া ইয়াত আমি চাব লাগিব ফাৰ্ষ্ট ছাবজেক্টটো কি আছে ফাৰ্ষ্ট ছাবজেক্টটো আছে হি এছাৰ্টিভ সেন্টেন্সত ফাৰ্ষ্ট ছাবজেক্টটো যেটো হয় সেকেন্ড ছাবজেক্টটো সেইটো হয় এতিয়া ইয়াত আইৰ পৰিৱৰ্তে কি হ'ব হি হ'ব তাৰপিছত কোনটো টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সত এতিয়া ৰিপৰ্টেড স্পীচটো পাষ্ট ইনডিফিনিট টেন্সত আছে যদি ৰিপৰ্টেড স্পীচটো পাষ্ট ইনডিফিনিট টেন্সত হয় তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচত কি হ'ব পাষ্ট পাৰফেক্ট টেন্সলৈ গুচি যাব ইয়াত কি হ'ব পাষ্ট পাৰফেক্টত বিভাৰ কি আছে হেড এতিয়া ইয়াত ক'ত হেড আছে অপশ্যন ডিত আছে কুৱেশ্যন নম্বৰ 53 ৰাইট আনসাৰ হ'ব অপশ্যন ডি হি told me that he had seen a snake তাৰপিছত কুৱেশ্যন নম্বৰ 54 the man said to me are you a student এতিয়া এই সেন্টেন্সটো আছে ডাইৰেক্ট স্পীচত এটা আমাৰ নিব লাগে কি হত ইনডাইৰেক্টত মানে ইন্টাৰগেটিভ সেন্টেন্সত সেটো পৰিৱৰ্তে ইনডাইৰেক্ট স্পীচত গতিকে ইয়াত কি দিছে asked the man asked me তাৰপিছত ইয়াত ৰিপৰ্টেড স্পীচ কি আছে are you a student এতিয়া ইয়াত প্ৰথম সাবজেক্টটো কি আছে the man আৰু দ্বিতীয় সাবজেক্টটো কি আছে you এতিয়া ইয়াত অবজেক্টটো কি আছে me আছে এতিয়া ইয়াত অবজেক্টটো চাই পেলাই কি কৰিব লাগিব সেকেন্ড সাবজেক্টটো বহাব লাগিব অবজেক্ট কি আছে me গতিকে ইয়াত your পৰিৱৰ্তে কি হ'ব I হ'ব এতিয়া the man asked me কমা ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে কি হ'ব if ইনডাইৰেক্ট স্পীচত কি হয় ইন্টাৰগেটিভ সেন্টেন্সত ইনডাইৰেক্ট স্পীচত কমা ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে কি বহে if বহে গতিকে কি হ'ব ইয়াত the man সেটো পৰিৱৰ্তে কি বহিল asked the man সাবজেক্টটো কি আছে the man তাৰপিছত সেটো পৰিৱৰ্তে কি বহিব asked me ইন্টাৰগেটিভ সেন্টেন্সত ইনডাইৰেক্ট স্পীচত কমা ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে কি বহে if তাৰপিছত the man asked me if ইয়াত যেটো ফাৰ্ষ্ট অবজেক্টটো কি আছে me গতিকে কি হ'ব I সাবজেক্টটো কি হ'ব সেকেন্ড সাবজেক্টটো কি হ'ব I the man asked me if I তাৰপিছত ইয়াত কি আছে are গতিকে ইয়াত কি বহিব was a student দামি বাক্যটো কোনটো অপচনত দি আছে the man asked me if I was a student ডি দি আছে গতিকে এই কোৱেশ্চনটো ৰাইট আনসাৰ হ'ব অপশ্যন ডি the man asked me if I was a student তাৰপিছত choose the correct take any birds have you seen today ইন্টাৰগেটিভ সেন্টেন্স হয় আৰু ইন্টাৰগেটিভ সেন্টেন্সত বাক্যৰ প্ৰথমে কি বহে অক্সিলাৰি ভাৰ্ব বা প্ৰশ্নবোধক শব্দ বহে এতিয়া ইয়াত বাক্যৰ প্ৰথমে কি আছে এনি বাৰ্ডছ এতিয়া এই এনি বাৰ্ডছটো অক্সিলাৰি ভাৰ্ব নহয় বা প্ৰশ্নবোধক শব্দ নহয় গতিকে এটো কি হৈ যাব কেনসেল হৈ যাব seen today any birds গতিকে ইয়াত কি দি আছে have you seen ইয়াত ঠিক আছে প্ৰথমে কি দি আছে have মানে তাৰ পিছত সাবজেক্ট আছে তাৰ পিছত মেইন ভাৰ্বৰ past participle have you seen any birds today কি হ'ব লাগিছিল any birds today এতিয়া have you seen any birds today কোনটোত দি আছে অপশ্যন সি দি আছে গতিকে এই কোৱেশ্চনটো ৰাইট আনসাৰ হ'ব have you seen any birds today তাৰপিছত 56 write shortly on the structure and depth of the earth's crust তাৰপিছত বি নম্বৰত দিছে write shortly on the structure and the depth of the earth's crust write briefly on the structure and depth of the earth's crust আৰু ডি নম্বৰ দিছে write briefly on the structure and the depth of the earth's crust এতিয়া ইয়াত কোনটো অপশ্যন শুদ্ধ হ'ব অপশ্যন সি write briefly on the structure and depth of the earth's crust তাৰপিছত কি দিছে choose the correct phrase this was your journey to Aizawl কি দিছে অপশ্যন এ how অপশ্যন বি দিছে where অপশ্যন সি দিছে who আৰু অপশ্যন ডি দিছে when এটা কৈছে this was your journey to Aizawl তে where তো নহব যেহেতু নামটো উল্লেখ কৰি দিছে হয়নে ঠাইৰ নাম উল্লেখ কৰি দিছে গতিকে এইটো কেনসেল হৈ যাব তে who এইটো নহব who মানে কি কোন আৰু when মানে হল কেতিয়া গতিকে এই তিনটা পৰা এটাও নহয় কোনটো হ'ব এ নম্বৰটো হ'ব how was your journey to Aizawl নেক্সট কোৱেশ্চনটো কি দিছে dance are you doing on Sunday প্ৰথমে কি দিছে who তে who মানে কি কোন are you doing on Sunday তুমি দেওবাৰে কি কৰি আছা গতিকে এটো নহবই হয়নে তাৰপিছত where তে ক'ত কৰি আছা হেটো নহব where are you going যদি হলেতেন তেতিয়াহলে হলেতেন where are you going on Sunday তুমি দেওবাৰে কলৈ গৈ আছা এতিয়া ঠাইৰ কথা খুদা নাই
তাৰপিছত কি দিছে হোৱাট আৰ ইউ ডুইং অন ছানডে গতিকে কোনটো হ'ব বি হ'ব হোৱাট আৰ ইউ ডুইং অন ছানডে তুমি দেওবাৰে কি কৰি আছা নেক্সট কুৱেশ্যনটো দিছে উই ডোণ্ট হেভ টু পে ডো উই ডোণ্ট উই ইজেণ্ট ইট হেভেণ্ট উই এতিয়া ইয়াত অক্সিলিয়েৰী ভাৰ্ব কি আছে ডু আছে হয়নে অক্সিলিয়েৰী ভাৰ্ব কি আছে ডু এতিয়া বাক্যটো কিহত আছে নেগেটিভত এতিয়া এইটো হ'ল টেগ কুৱেশ্যন এতিয়া যেহেতু বাক্যটো নেগেটিভত আছে গতিকে আমি কি টেগ কৰিব লাগিব পজিটিভ টেগ কৰিব লাগিব বন্ধুসকল এই কথাটো মনত ৰাখিব যে যদি বাক্যটো নেগেটিভত হয় তেতিয়াহ'লে আমি পজিটিভ টেগ কৰিব লাগে আৰু যদি পজিটিভত দিয়া থাকে তেতিয়াহ'লে আমি নেগেটিভ টেগ কৰিব লাগে এতিয়া এই বাক্যটো কিহত দিয়া আছে নেগেটিভত গতিকে আমি টেগ কিহত কৰিব লাগিব পজিটিভত এতিয়া পজিটিভত কৰিলে এয়া চাওক এইটো নেগেটিভ চি নম্বৰটো নেগেটিভ আৰু ডি নম্বৰটো নেগেটিভত আছে ইয়াত অক্সিলিয়েৰী ভাৰ্ব কি আছে ডু হয়নে আৰু ছাবজেক্ট কি আছে উই গতিকে এইটো পজিটিভ টেগ কৰিব লাগিব যেহেতু গতিকে আমি অক্সিলিয়েৰী ভাৰ্বটো বহাই তাৰপিছত আমি ছাবজেক্টটো লিখোঁ গতিকে ৰাইট আনচাৰটো কোনটো হৈ যাব ডো উই তাৰপিছত আই শ্বুডেণ্ট লাভ এই কুৱেশ্যনটো ক'ৰ পৰা দিছে টেগ কুৱেশ্যনৰ পৰা মই কি কৈছিলোঁ যে যদি বাক্যটো নেগেটিভত দিয়া থাকে তেতিয়াহ'লে আমি পজিটিভ টেগ কৰিব লাগিব আৰু যদি পজিটিভত দিয়া থাকে তেতিয়াহ'লে আমি নেগেটিভ টেগ কৰিব লাগিব এতিয়া ইয়াত কি দিয়া আছে বাক্যটো নেগেটিভত গতিকে আমি টেগ কিহত কৰিম পজিটিভত এতিয়া চাওক এইটোও নেগেটিভত আছে এইটোও নেগেটিভত আছে এইটোও নেগেটিভত আছে গতিকে পজিটিভ টেগ আমি কি কৰিম শুড আই তাৰপিছত চাওক লাষ্ট কুৱেশ্যন চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট আনচাৰ কুৱেশ্যনটোত কি দিছে দ্য ডিনাৰ ৱাজ অভাৰ দ্য কুইষ্ট ৱেৰ শ্ব'ন আউট দ্য ডিনাৰ ৱাজ অভাৰ বাট দ্য কুইষ্ট ৱেৰ শ্ব'ন আউট দ্য ডিনাৰ ৱাজ অভাৰ ফৰ দ্য গেষ্ট ৱেৰ শ্ব'ন আউট দ্য ডিনাৰ ৱাজ অভাৰ হেভিং বিন দ্য গেষ্ট শ্ব'ন আউট দ্য ডিনাৰ হেভিং বিন অভাৰ দ্য গেষ্ট ৱেৰ শ্ব'ন আউট গতিকে ইয়াৰ ৰাইট আনচাৰটো কি হৈ যাব অপশ্যন চি গতিকে এইকেইটা আছিলে 2012 চনৰ 19 ডিচেম্বৰত অহা স্পেচিয়েল টেট এক্সামৰ ইংলিছ গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ এই ভিডিঅ'টো চাই পেলাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব